নমস্কাৰ শ্ৰদ্ধা ছাৰ বাইদেউসকল আপোনালোক সকলোকে মই মোৰ ইউটিউব চেনেল নলিনীকান্ত ডেকালৈ স্বাগতম জনাইছোঁ। ছাৰ বাইদেউসকল শিক্ষক কৰ্মচাৰীসকলৰ লগত জড়িত বহুকেইটি ভাল খবৰ আজি ভিডিঅ'টোৰ জৰিয়তে দিবৰ কাৰণে চেষ্টা কৰিম। শিক্ষামন্ত্ৰী মহোদয়ে এই কথাকেইটি এখন বিষয়ক সভাত উত্থাপন কৰিছে আৰু তেখেতে শিক্ষক সমাজৰ লগত জড়িত ছাত্ৰ ছাত্ৰীসকলৰ লগত জড়িত ভালেকেইটো গুৰুত্বপূৰ্ণ খবৰ উত্থাপন দিছে। প্ৰথম কথা হ'ল আমাৰ যি গৰমৰ বন্ধৰ সময়সীমা বা সময়সূচী সালসলনি হোৱাৰ সম্ভাৱনা আছে। কাৰণ ইতিমধ্যে শিক্ষামন্ত্ৰী মহোদয়ে এটা কথা উল্লেখ কৰিছে যে যিহেতু যি সময়ত আমাৰ গৰমৰ বন্ধ দিয়া হয় তাৰ আগতেই ছাত্ৰ ছাত্ৰীসকলক বিভিন্ন কাৰণত বানপানীৰ কাৰণে হওক বা অতিমাত্ৰা গৰমৰ কাৰণে হওক বিদ্যালয় বন্ধ ৰাখিবলগীয়া পৰিস্থিতিৰ সৃষ্টি হয়। গতিকে গৰমৰ বন্ধ সালসলনি কৰাৰ এটি বিশেষ চিন্তা চৰ্চা চলি আছে। হয়তো পৰৱৰ্তী পৰ্যায়ত বা এই বিধানসভাৰ পিছতে তাক লৈ বিশেষ নটিফিকেশ্যন হয়তো ওলাব পাৰে। এক নম্বৰ কথা। দুই নম্বৰ কথা, আমাৰ এই শিক্ষক শিক্ষয়িত্ৰীসকলৰ বা কৰ্মচাৰীসকলৰ যদি পিতৃ মাতৃ ঢুকালে তাৰ কাৰণে তেনেকুৱা কোনো ধৰণৰ বিশেষ ছুটিৰ ব্যৱস্থা নাই। যদি আমাৰ পিতৃ ঢুকায় মাতৃ ঢুকায়, কাৰণ যিখিনি নিয়ম কৰিব লাগে নিয়মৰ কাৰণে তাৰ কাৰণে কোনো ধৰণৰ বিশেষ ছুটিৰ ব্যৱস্থা বৰ্তমানলৈকে নাই। গতিকে এই কথাটো তেখেতৰ উত্থাপন কৰা হৈছিলে তেখেতৰ আগত, আৰু তেখেতে এই বিষয়েও কথাটো কেনেকুৱা ধৰণে কি পৰ্যায়ত আছে বা কেনেকুৱা ধৰণে ল'ব পাৰে সেই বিষয়ে কৈছে। আৰু লগতে শিক্ষা ক্ষেত্ৰত স্পেচিয়েল লিভ বুলি ব্যৱস্থা আছে, সেইটোৰ জৰিয়তেও এইটো ল'ব পাৰে নেকি সেই কথাটো তেখেতে উল্লেখ কৰিছে। গতিকে পৰৱৰ্তী পৰ্যায়ত ইয়াক লৈ ক্লিয়াৰলি ক'ব পৰা যাব যে কি পিতৃ মাতৃ বিয়োগ হ'লে তাৰ কাৰণে বিশেষ ছুটি পোৱা যাব নেকি। তাৰপিছত হ'ল আমাৰ যি আৰ্ণ লিভ আৰ্জিত ছুটিৰ ক্ষেত্ৰত এটি বিশেষ পৰ্যায়ৰ আবেদন বহু দিনৰ পৰা চলি আহি আছে। আমি যিহেতু বছৰত 10 দিনৰ আৰ্জিত ছুটি পাওঁ, যাক আমি আৰ্ণ লিভ বুলি কওঁ, আৰু এই আৰ্ণ লিভ বৃদ্ধি কৰি 30 দিন কৰিব লাগে বুলি ইতিমধ্যে কৰ্মচাৰী পৰিষদৰ পৰা দাবী উত্থাপন কৰা হৈছিলে বা বিভিন্ন পৰ্যায়ত বিভিন্ন সময়ত ইয়াক লৈ আলোচনা হৈছিলে। আজিৰ পৰা 2 মাহ আগতে ইয়াক লৈ আলোচনা হৈছিলে আৰু এখন মাইনুটছ্য প্ৰকাশ পাইছিলে। শিক্ষামন্ত্ৰী মহোদয়ে উল্লেখ কৰিছে যে কি এই যিটো আৰ্ণ লিভৰ ব্যৱস্থাৰ কাৰণে যিটো এই আলোচনা এইটো একদম শিক্ষৰ মহলত আছে। শিক্ষৰ মহল বুলি কোৱাৰ লগে লগে আমাৰ যিহেতু অসমৰ মুখ্যমন্ত্ৰী বা চিফ ছেক্ৰেটাৰী তেওঁলোক শিক্ষৰ মহলত বিষয়ববীয়া হয় বা তেওঁলোকৰ শিক্ষৰ মহলৰ পদবী অলংকৰণ কৰি আছে। গতিকে সেই পৰ্যায়ত বিষয়টো আলোচনা কৰি আছে বুলি তেখেতে উত্থাপন কৰিছে বা উল্লেখ কৰিছে। তেখেতে কৈছে যে কি আৰ্ণ লিভৰ ব্যৱস্থাটো আমাৰ মুখ্যমন্ত্ৰী চিফ ছেক্ৰেটাৰী এনেকুৱা পৰ্যায়ত আলোচনা হৈ আছে আৰু টপ প্ৰায়ৰিটিত আছে। গতিকে এই মুখ্যমন্ত্ৰী মহোদয়ে এটা কথা উল্লেখ কৰা বুলি তেখেতে কৈছে যে কি বেলেগ বেলেগ ৰাজ্যবিলাকত এই আৰ্ণ লিভৰ ব্যৱস্থাটো কেনেকুৱা ধৰণৰ হয় সেইটো চালি জাৰি চোৱা হ'ব আৰু চাই পৰৱৰ্তী পৰ্যায়ত ইয়াক লৈ সিদ্ধান্ত গ্ৰহণ কৰা হ'ব। গতিকে ছাৰ বাইদেউসকলে এইটো অত্যন্ত গুৰুত্বপূৰ্ণ খবৰ যে কি আমাৰ হয়তো আৰ্ণ লিভ বৰ্তমান 10 দিনৰ পৰা বৃদ্ধি হয়। হয়তো কিছু আমি যদিও 30 দিনৰ দাবী জনোৱা হৈছিলে, 30 দিন নহ'লেও নিশ্চয় 10 দিনৰ পৰা বৃদ্ধি হোৱাৰ সম্ভাৱনা আছে বা এই বিধানসভাৰ পিছতে তাক লৈ হয়তো কিছু সিদ্ধান্ত আহিব পাৰে। গতিকে এনেকুৱা ধৰণে ভালেকেইটো কথা কোৱা হৈছে। আমি আশা কৰিম আপোনালোকে ভিডিঅ'টোৰ জৰিয়তে উপকৃত হৈছে আৰু নিশ্চয় আপোনালোকে নলিনীকান্ত ডেকা নামৰ ইউটিউব চেনেলটো ইতিমধ্যে ছাবস্ক্ৰাইব কৰিছে, আৰু যদি চেনেলটো ছাবস্ক্ৰাইব কৰা নাই অনুগ্ৰহ কৰি চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু লগৰ শিক্ষক বন্ধু বান্ধৱীসকলকো চেনেলটো ছাবস্ক্ৰাইব কৰিবৰ কাৰণে অনুপ্ৰাণিত কৰিব। শ্ৰদ্ধা ছাৰ বাইদেউসকল, নলিনীকান্ত ডেকা নামৰ ইউটিউব চেনেলটো হৈছে এটি শিক্ষামূলক ইউটিউব চেনেল। এই চেনেলটোৰ জৰিয়তে আমি শিক্ষক ছাত্ৰ ছাত্ৰী অভিভাৱক আৰু বিদ্যালয়ৰ কাৰণে উপযোগী কিছু ভিডিঅ' প্ৰস্তুত কৰিবৰ কাৰণে চেষ্টা কৰোঁ। আপুনি যদি আজি পোনপ্ৰথমবাৰৰ কাৰণে এই চেনেলটো চাইছে অনুগ্ৰহ কৰি চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু অল নটিফিকেশ্যন প্ৰেছ কৰি থ'ব।